পৰ্বতচুৰৰ বৌলাগুৰিত চোৰাং গৰু সৰবৰাহকাৰীক আটক ৰাইজে খেদি আটক কৰিলে চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি গতাই দিলে আৰক্ষীক উল্লেখ্য যে বিটিআৰৰ পৰ্বতচুৰা মহকুমাৰ ৰূপসী উপ আৰক্ষী থানাৰ অন্তৰ্গত বৌলাগুৰিত দীৰ্ঘদিনৰ পৰা দুজন চোৰাং গৰু সৰবৰাহকাৰীয়ে কৌশল অৱলম্বন কৰি গৰু সৰবৰাহ কৰি আহিছিল আজি বৌলাগুৰিৰ ৰাইজে চোৰাং গৰু বস্তাত তুলি সৰবৰাহ কৰি থকাৰ সময়তে ৰাইজে খেদি চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি বান্ধি ৰাখি ৰূপসী আৰক্ষীক খবৰ দিয়ে আৰক্ষী চোৰাং গৰু সৰবৰাহকাৰীক কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছে আটকধীন চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে সাইফুল ইছলাম ঘৰ গৌৰীপুৰৰ বগুলামাৰীত আৰু আনজনৰ নাম জাহাংগীৰ আলম ঘৰ জৰুৱাৰচৰ বুলি জানিব পৰা গৈছে গৰু কঢ়িয়াই অনা দুচকীয়া বাহনখনৰ নম্বৰ হৈছে AS17N3449 বাছবাৰী ঘৰৰ পৰা চুৰি আনিছিল সিহঁতেও ফ'ল' কৰি আছিল কিন্তু পোৱা নাই 100 বা 80 বেগত গাড়ী কৰি চলাইছিল না সেইকাৰণে পোৱা নাই আপোনালোকে কি সন্দেহকে ধৰিছে চোৰ বুলি মানে ইহঁতে ফোন কৰিছে ইয়াত ফোন কৰি পিনি মানে ঠেলাটো ৰাস্তাত ৰাখি দিছে তাৰপিছতো মানে বেগত গৈ আছিলে তাৰপিছত এইফালে বোলে খালত পৰি গৈছে এইকাৰণে বাছি তাৰপিছত আৰু ধৰিছোঁ ৰাখি দিছোঁ বস্তাত বৰাই কিনি আনিছে আৰু গৰুটো এতিয়া কি কৰিলে আপোনালোকে এতিয়া কি হ'ল পিছত বাৰু দি দিলোঁ থানাত দি দিলে কোনখন থানাত দি দিলে কোন থানাত দি দিলে ৰূপসী এতিয়া মানে আপোনালোকে চোৰ দুটাৰ বিৰুদ্ধে আপোনালোকে গোচৰ ধৰিব নেকি গোচৰ ধৰিব আচলতে আপোনালোকে যদি যেতিয়া হুচপুচ মানে কৰিছিল তেতিয়া চোৰ বুলি তেওঁলোকে স্বীকাৰোক্তি দিছিল নেকি স্বীকাৰোক্তি দিছে আৰু কি আমাৰ গাঁৱতো মেলা চুৰি হৈছে না গৰু মানে এনেকৈ 10টা 20টামান চুৰি হৈছে 3449 এটা গৰু আৰু দুটা মানুহ ইয়াৰ পৰা মানে বস্তাত ভৰাই লৈ যাব লাগিছে কি গৰু সন্দেহ কৰি তাকে ৰখাই কাৰণে এই গৰুটো দেখা গ'ল গৰু একটা সৰু গৰু বস্তাত ভৰাই লৈছে সেইকাৰণে ৰাইজে মানে সন্দেহৰ ওপৰত ধৰিছে এই গাঁওখনৰ কি নাম আছিল গাঁওখন আছে আমাৰ বন্যাগুৰি পাটকুৰি চাপলিগ্ৰাম বুলি কয় এতিয়া কি হৈছে এতিয়া মানে আমাৰ প্ৰশাসন আহিছে ৰূপসীৰ ফালৰ পৰা প্ৰশাসন আহি কিনে সিহঁতে চালি গাড়ী মানে গৰুটো চিজ কৰিলে বাইক এটা চিজ কৰিলে চোৰ দুটা লৈ গ'লে চোৰ দুটা মানে এতিয়াও ক'ব নোৱাৰি যে চোৰ হয় নহয় এতিয়াও ক'ব নাপালোঁ চোৰ কিন্তু সন্দেহমূলকভাৱে ধৰিছে গৰু বস্তাত ভৰাই লৈ আহিছে সেইকাৰণে মানে সন্দেহ হৈছে গৰু এটা কেনেকৈ বস্তাত আনিব পাৰে কেনেকৈ আনিব পাৰে আপোনালোকৰ কি সন্দেহ হয় আমিতো সন্দেহ কৰোঁ সেইটো চোৰ বুলি সন্দেহ ভৰাই লৈ আহিছে সেইটো চোৰে হয় যদি আমাৰ ঘৰৰ গৰু হয়তেন তেনেহ'লে আমি মানে খোজ কৰি গেতেন তেওঁ ইতিমধ্যে চোৰ দুটাই কৈছে যে আমি কিনি আনিছোঁ বুলি কৈছে সেইটো প্ৰশাসনে চাব কি আছে ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট সুহানা লাইভ